মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই সেশনটোত মই দশম শ্ৰেণীৰ গণিতৰ সমান্তৰ প্ৰগতি নামৰ পাঠৰ এক্সাৰসাইজ 5.1 আমি কি কৰিম আলোচনা কৰিম। এটা 5.1ত মোট 4টা অংক দিয়া আছে। 1 নম্বৰত মোট কেইটা অংক দিয়া আছে? 1 নম্বৰতে মোট 4টা অংক দিয়া আছে। 1ৰ 1 2 3 আৰু কি 4। এই 4টা কি দিয়া আছে? অংক দিয়া আছে। অংক নহয়, 4টা পৰিস্থিতি দিয়া আছে। এই 4টা পৰিস্থিতিয়ে সমান্তৰ প্ৰগতি গঠন কৰে নে নকৰে সেইটো আমাক সুধিছে। ঠিক আছে, সমান্তৰ প্ৰগতি গঠন কৰে নে নকৰে এইটো আমাক সুধিছে। এতিয়া মূল বিষয়টোলৈ আহিছো যে সমান্তৰ প্ৰগতিনো কি? সমান্তৰ প্ৰগতি কি আসলতে? এই সমান্তৰ প্ৰগতিৰ ইন্ট্ৰোডাকশনটো মই এই ভিডিওটোৰ আগৰ ভিডিওত মই দিছিলো ধুনীয়াকে। তোমালোকে অনুগ্ৰহ কৰি সেইটো ভিডিও চাই লবা প্ৰথমতে। সমান্তৰ প্ৰগতি মানে কি? সমান্তৰ প্ৰগতিৰ আমাৰ ডে টু ডে লাইফত, আমাৰ ডেইলি লাইফত কিবা ভূমিকা আছে নে নাই? সমান্তৰ প্ৰগতিৰে আমি দৈনন্দিন জীৱনৰ সন্মুখীন হোৱা পৰিস্থিতিবিলাকৰ সমাধান আছে কি নাই? এই গোটেই কথা সামৰি মই 1 নম্বৰ ভিডিওটো ইতিমধ্যে মই প্ৰস্তুত কৰি ফেসবুক আৰু ইউটিউবত মই এভেইলেবল কৰি দিছো। এই ভিডিওটো প্ৰথমতে চাই লবা। এতিয়া আমি এক্সাৰসাইজ 5.1ৰ যি 4টা অংক আছে সেই 4টা অংক আমি কি কৰিম আলোচনা কৰিম। পোন প্ৰথমে আমি 1 নম্বৰৰ 1 এই অংকটো আমি হাতত লৈছো। অংকটোত যি পৰিস্থিতিৰ কথা কৈছে সেই পৰিস্থিতিটো মই অকমান পঢ়ি তোমালোকক শুনাই দিছো। প্ৰথম কিলোমিটাৰৰ ট্যাক্সি ভাড়া 15 টকা আৰু তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰত ভাড়া যদি 8 টকা হয় তেতিয়া হলে প্ৰতি কিলোমিটাৰৰ অন্তত ট্যাক্সিৰ ভাড়া এইবোৰে সমান্তৰ প্ৰগতি গঠন কৰিব নে নকৰে? অৰ্থাৎ মই চিত্ৰ আঁকি মই বুজাই দিবলৈ চেষ্টা কৰি আছো, চাই থাকিবা। 0 1 2 3 4 5 6 ইত্যাদি এইবোৰ হল আমাৰ দূৰত্ব কিলোমিটাৰ, এইবোৰ হল আমাৰ কি ডিসটেন্স। ঠিক আছে, এইবোৰ হল আমাৰ কি দূৰত্ব ডিসটেন্স বাৰু যেন হোক। এতিয়া ভাড়া বিলাক ওপৰত মই লিখি যাম। ভাড়া প্ৰথম কিলোমিটাৰত নিয়ম কৰিছে যে প্ৰথম কিলোমিটাৰত ভাড়া দিব লাগিব 15 টকা। ফাৰ্স্ট কিলোমিটাৰটো প্ৰথম যেটো যাত্ৰাৰ প্ৰথম কিলোমিটাৰত 15 টকা। তাৰ পিছত যদি কোনোবাই যায় তেতিয়া হলে অতিৰিক্ত ভাড়া 8 টকাকেহে বৃদ্ধি হ'ব, বেছি নহয় 8 টকা। এতিয়া ইয়াৰ পৰা 1 কিলোমিটাৰ গল 8 টকা দিব লাগিব, আকৌ ইয়াতে 8 টকা দিব লাগিব, আকৌ প্ৰত্যেক কিলোমিটাৰ কিমান টকাকে দিব লাগিব? 8 টকাকে দিব লাগিব। এতিয়া মুঠ ভাড়াটো কেনেকৈ আমি কাউন্ট কৰিম যে 1 কিলোমিটাৰ গল, কোনোবা এজন মানুহ 1 কিলোমিটাৰ গৈছে, সি দিব লাগিব 15 টকা। যদি 2 কিলোমিটাৰ গৈছে তেতিয়া হলে আৰু 8 টকা প্লাস হ'ব, মাত্ৰ 8 টকা প্লাস হ'ব, অৰ্থাৎ 23 হয় না 23 টকা হ'ব। আকৌ কোনোবাই যদি 3 কিলোমিটাৰ গৈছে তেওঁৰ পুনৰ আৰু 8 টকা যোগ হ'ব, ইয়াত 31 টকা হ'ব। অৰ্থাৎ আকৌ যদি কোনোবাই 4 কিলোমিটাৰ গৈ ৰৈ গৈছে তাৰ ভাড়াটো হ'ব কিমান টকা? আৰু 8 টকা প্লাস হ'ব 39 টকা। এই যে ভাড়াবিলাক হৈছে এই ভাড়াবোৰে সমান্তৰ প্ৰগতি গঠন কৰিব নে নকৰে সেইটো আমাক সুধিছে। এইটো হল সেই অংকটোৰ কি ডায়াগ্ৰাম। ডায়াগ্ৰামটো বুজি পাইছা যদি ভাল কথা, পৰীক্ষাত তুমি এইবিলাক আকৌ লিখিব নালাগে। এতিয়া আমি ইয়াৰ অংকটো কৰি দেখাই দি আছো। আমি যি গম পালো আমি লিখিম দিয়া আছে। দিয়া আছে প্ৰথম কিলোমিটাৰৰ শেষত ভাড়া। ঠিক আছে নে? প্ৰথম কিলোমিটাৰৰ শেষত ভাড়া কিমান টকা হ'ব? 15 টকা। ৰাইট, এইটো হল প্ৰথম কিলোমিটাৰ যদি যায় কোনোবা এজন মানুহে 15 টকাই দিব লাগিব। ইয়াতে আমি এটা কাম কৰিম, আমি ইয়াতে টাৰ্মছ 1 বুলি লিখি দিম দেই। প্ৰথম কিলোমিটাৰত ভাড়া এইটো টাৰ্মছ 1 বুলি লিখি দিম। এতিয়া দ্বিতীয় কিলোমিটাৰৰ শেষত ভাড়া, দ্বিতীয় কিলোমিটাৰৰ শেষত ভাড়া এইটো আমি লিখিম টাৰ্মছ 2। টাৰ্মছ কি 2। দ্বিতীয় কিলোমিটাৰ যদি যায় মানুহজনে 15 টকা প্ৰথম কিলোমিটাৰৰ বাবে, নেক্সট 1 কিলোমিটাৰৰ বাবে 8 টকা, তেতিয়া হলে দুটাই মিলি যোগ হৈ 23 টকা হ'ব। আকৌ যদি কোনোবাই 3 কিলোমিটাৰ যায়, তৃতীয় কিলোমিটাৰৰ শেষত ভাড়া হ'ব গৈ, এইটোক আমি T3 বুলি ধৰি লম ন। T1 T2 T3 এইটো আমি ধৰিয়ে লৈছো নহয়। T1 মানে টাৰ্মছ 1, T2 মানে টাৰ্মছ 2, T3 মানে টাৰ্মছ 3 এইটো আমি ধৰি লৈছো। এতিয়া তৃতীয় কিলোমিটাৰৰ শেষত যদি কোনোবাই যায় তাৰ ভাড়াটো হ'ব 15 যোগ 8 যোগ 8 কিমানটো হ'ব? টোটেল হ'ব 31 টকা। একেদৰে সিমিলাৰলি আমি আৰু আগনা বাঢ়িব নালাগে বাৰু। চতুৰ্থ কিলোমিটাৰৰ শেষত ভাড়া হ'ব গৈ T4
প্ৰথম কিলোমিটাৰ, দ্বিতীয় কিলোমিটাৰ, তৃতীয় কিলোমিটাৰ, এটো হল চতুৰ্থ কিলোমিটাৰ, টোটাল হল 39 টকা। ঠিক আছে, এইবিলাক হল ভাড়াবিলাকে এইবোৰ কি কৰিছে পদ গঠন কৰিছে এইবিলাক চোৱা প্ৰথম কিলোমিটাৰৰ শেষত বা দ্বিতীয় তৃতীয়। এতিয়া আমি কি কৰিম ইয়াত আমি কি দেখা পালো যে টাৰ্মছ 4 মাইনাছ টাৰ্মছ 3 4 নম্বৰ পদৰ পৰা যদি 3 নম্বৰ পদ আমি যদি বিয়োগ কৰি দিও তেতিয়া হলে 39 মাইনাছ 31 পৰিব 8, ডিফাৰেন্স কিমান হ'ব 8 হ'ব। একেদৰে আমি যদি টাৰ্মছ 3 পৰা টাৰ্মছ 2 বিয়োগ কৰো, টাৰ্মছ 2 পৰা টাৰ্মছ 3 পৰা টাৰ্মছ 2 বিয়োগ কৰো তেতিয়া হলে 31 মাইনাছ 23, ইয়াতো ডিফাৰেন্স 8। আৰু একেদৰে আমি যদি টাৰ্মছ 2 মাইনাছ টাৰ্মছ 1 কৰি দিও 23 মাইনাছ 15, ইয়াতো কিমান ওলাব 8 ওলাব। তো প্ৰত্যেক ক্ষেত্ৰতে ডিফাৰেন্সটো কি ওলাইছে 8, কমন ডিফাৰেন্স হয়নে 8 ওলাইছে সবৰে। এতেকে আমি ইয়াতে মই লিখি দিছো ঠাই নাই কাৰণে, এতেকে t4 মাইনাছ t3 যি ভ্যালু t3 মাইনাছ t2 ৰ একে ভ্যালু ইকুৱেল t2 মাইনাছ t1 ৰ একে ভ্যালু, তিনিওটা সমান বুলি লিখি দিছো। এইটো যি কথা এইটো একে কথা, এইটো তিনিওটা সমান, ৰাইট। therefore এইবোৰে অৰ্থাৎ এই ভাড়াবোৰে এই কিবোৰে ভাড়াবোৰে সমান্তৰ প্ৰগতি গঠন কৰিব, বা এই পৰিস্থিতিটোৱে সমান্তৰ প্ৰগতি গঠন কৰিব, সমান্তৰ প্ৰগতি অৰ্থাৎ এপি গঠন কৰিব, য'ত কমন ডিফাৰেন্স হ'ব কিমান 8। এইটোৱে হল আমাৰ একৰ এক, আমাৰ প্ৰথম অংকটো এইটো হল আমাৰ প্ৰথম অংক। যদি কাৰোবাৰ লাগে ধুনীয়াকে ভিডিওটো অকমান ৰখাই দি স্ক্ৰিনশ্বট এটা মাৰি ললে হৈ যাব, তো চাই থাকা ধুনীয়াকে এনেকে স্ক্ৰিনশ্বট এটা লৈ লোৱা বাস হৈ যাব। এতিয়া নেক্সট আমি 2 নম্বৰ অংক আগবাঢ়িম, সময় নষ্ট নকৰো। আমি এক্সাৰসাইজ 5.1 ৰ একৰ 2 নম্বৰ অংকটো আমি এতিয়া চেষ্টা কৰিম। অংকটো বুজাত যদিও অকমান কি হয় অকমান টাফ হয়, কিন্তু মই সহজকে বুজাই দিবলৈ মই চেষ্টা কৰিম। ভিডিওটো লাষ্টলৈ চাই থাকিবা। যদি মোৰ ভিডিওবিলাক যদি ভাল লাগে তেতিয়া হলে মোৰ চেনেলটো ফলো কৰি ৰাখিবা, কাৰণ এইটোৱে হল আমাৰ এই অঞ্চলৰ একমাত্ৰ শৈক্ষিক চেনেল বা ফেসবুক পেজ। ইয়াৰ বাদে তুমি বিভিন্ন কি পাবা পেজ পাবা, ৰং তামাছাৰ পেজ পাবা, হয় না নহয়, বিভিন্ন নাটক অভিনয় কৌতুক নাচ গান ডান্স সকলোৰে কি পাবা পেজ পাবা, কিন্তু শৈক্ষিক দিশত শিক্ষাৰ ক্ষেত্ৰত কোনো কিন্তু পেজ আমাৰ ইফালে নাই। মোৰটোৱে প্ৰথম, গতিকে মই আশা কৰিছো এজন শিক্ষক হিচাপে আৰু গোটেই শিক্ষানুৰাগী ব্যক্তিসকলৰ পৰা মই এটা আশা ৰাখিছো যে আপোনালোকে সকলোৱে মোক অকমান সাপোৰ্ট কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰি দিব, কাৰণ এই পেজটোৱে আপোনাৰ ঘৰত যদি ক্লাছ 6 ৰ পৰা 10 লৈকে যদি কোনো ছাত্ৰ আছে বা কোনো ছাত্ৰী আছে তেওঁলোকৰ কাৰণে বহুতেই কি হ'ব লাভদায়ক হ'বলৈ গৈ আছে। গতিকে নো লেকচাৰ নো টাইম ওয়েস্টিং, ডাইৰেক্ট মই এতিয়া অংকত আহিছো। অংকত কি কৈছে যে এটা কি সিলিন্ডাৰ, গ্যাস সিলিন্ডাৰ, এইটো এটা গ্যাস সিলিন্ডাৰ দেই, এটা গ্যাস সিলিন্ডাৰ মই আঁকি লৈছো ইয়াতে। এই গ্যাস সিলিন্ডাৰটোত যি পৰিমাণৰ কি আছে গ্যাস আছে, ভৰ্তি হৈ আছে, গ্যাস পুৰা গ্যাস ভৰ্তি হৈ আছে, গ্যাস সিলিন্ডাৰটো হয় না পুৰা একদম ভৰ্তি হৈ আছে গ্যাস। ইয়াত এটা ভ্যাকুয়াম পাম্প আছে, ভ্যাকুয়াম পাম্প মানে স্প্ৰেয়াৰ মেচিনটো আমি সবে দেখিছো, আমি যেনেকৈ পাৰফিউম দিওঁ এনেকৈ পাৰফিউম যে দিওঁ স্প্ৰেয়াৰ মেচিনটো নিচিনাই, তো এনেকৈ প্ৰেছ কৰাৰ লগে লগে অকমান কি ওলাই যায় গ্যাস ওলাই যায়, ঠিক এইটো হল আমাৰ কি ভ্যাকুয়াম পাম্প, এইটো আমাৰ ভ্যাকুয়াম পাম্প। ইয়াতে প্ৰেছ কৰাৰ লগে লগে অংকত কৈছে যে প্ৰেছ কৰিলে প্ৰত্যেকবাৰে প্ৰেছ কৰিলে যিমান থাকে তাৰ 4/1 অংশ কি হৈ যায় ওলাই যায়। মই যিমানবাৰ এইটো ভ্যাকুয়াম পাম্প প্ৰেছ কৰিম ইয়াত থকা গ্যাসৰ 4/1 কি হৈ যাব ওলাই যাব। কথাটো বুজি পাইছানে? অংকটো তেনেকুৱাই আছে, মই পঢ়ি একবাৰ শুনাই দিছো। এটা গ্যাস সিলিন্ডাৰৰ পৰা ভ্যাকুয়াম পাম্প এটাই এবাৰত সিলিন্ডাৰ থকা বায়ুৰ 4/1 অংশ নিষ্কাশন কৰিলে সেই সিলিন্ডাৰটোত প্ৰতিবাৰ নিষ্কাশনৰ পাছত ৰৈ যোৱা বায়ুৰ পৰিমাণ। এতিয়া মই প্ৰথমবাৰ প্ৰেছ কৰিলো, প্ৰেছ নাম্বাৰ 1, ভালকে লক্ষ্য কৰিবা, একবাৰ প্ৰেছ কৰিলো কৰাৰ লগে লগে 4/1 ওলাই গ'ল, 4/1 ওলাই গ'ল। মই যেতিয়া সেকেন্ড বাৰ প্ৰেছ কৰিম আকৌ যিখিনি ইয়াত থাকিব তাৰো কিন্তু 4/1 ওলাই যাব, যিখিনি থাকিব তাৰ প্ৰথমটো ফুল আছে ন, ফুল আছে, প্ৰথম টেংকি ফুল হৈ আছে, মই প্ৰেছ কৰি দিলো 4/1 অংশ ওলাই গ'ল। সেকেন্ড আকৌ অকমান কমিছে, আকৌ প্ৰেছ কৰিলো, যি আছে
তাৰে কিমান 4/1 ওলাই যাব তৃতীয়বাৰ যদি মই প্ৰেছ কৰো যি আছে তাৰে আকৌ কিমান 4/1 ওলাই যাব একেদৰে মই চতুৰ্থবাৰ যদি মই প্ৰেছ কৰো যি আছে তাৰ কিমান ওলাই যাব 4/1 ওলাই যাব এতিয়া এই পৰিস্থিতিটোৱে এটা এপি গঠন কৰে নে নকৰে হেইটোহে আমাক সুধিছে আৰু আমি হেইটোহে উলিয়াবলৈ গৈ আছো এতিয়া আমি অংকটো কেনেকৈ সজাই লিখিম চাই থাকা কিমান আছিল অংক নম্বৰ 2 1 2 আমি এই সিলিন্ডাৰটো যি পৰিমাণৰ গ্যাস আছিল আমি ধৰি লম কিবা এটা ধৰি লব লাগিব সামথিং ধৰা হল সিলিন্ডাৰটোত থকা মুঠ গ্যাসৰ পৰিমাণ x বুলি ধৰি লৈছো দেই কোনো ইউনিট ব্যৱহাৰ কৰা নাই মই x সিলিন্ডাৰটো কিমান গ্যাস আছে x এতিয়া প্ৰথম নিষ্কাশনৰ পিছত ৰৈ যোৱা এনেকে লিখিম এতেকে প্ৰথম নিষ্কাশনৰ পিছত ৰৈ যোৱা গ্যাস বা গ্যাসৰ পৰিমাণ প্ৰথমবাৰ প্ৰেছ কৰিলো গ্যাস আছিল ওলাই যাব তাৰপিছত কি থাকিল মই ধৰি লৈছো ইয়াত T1 টাইমছ 1 কি হ'ব মুঠ গ্যাস কিমান আছিল সিলিন্ডাৰটোত মুঠ সিলিন্ডাৰটোত কিমান গ্যাস আছিল x এইটো যে সিলিন্ডাৰটো আছিল মই যে তাত চিত্ৰটো আঁকিছিলো এইটো সিলিন্ডাৰটোত কিমান গ্যাস আছিল টোটাল x গ্যাস আছিল টোটাল গ্যাস আছিল কি x ৰাইট x আছিল এতিয়া তাৰ পৰা আকৌ মাইনাস হ'ব 4/1 কাৰ 4/1 x ৰে 4/1 মোৰ 4/1 নহয় নহয় কাৰ যি পৰিমাণৰ গ্যাস আছিল তাৰ 4/1 ওলাই যাব অৰ্থাৎ এনেকুৱা হ'ব x - 4/1 of x এতিয়া আমি এই অংকটো এনেকে কৰিব পাৰো x গুণ x ডিভাইডেড বাই কি 4 আমি অকমান সিম্পলিফিকেশন কৰি দিও 4 হয়নে 1 যাব 4 বাৰ ভিতৰত 4 বাৰ x 4 গুণ 4x হয়নে ন 4 ভিতৰত একবাৰ 1x গুণ 1x তো এটো থাকিব কিমান ওপৰত 3x বাই কি 4 ভালকে মনত ৰাখিবা দেই প্ৰথমবাৰ নিষ্কাশন কৰিলু প্ৰথমবাৰ নিষ্কাশনৰ পিছত কি গ্যাস থাকিব সিলিন্ডাৰটোত গ্যাস থাকিব এইখিনি হয়নে এবাৰ আকৌ দ্বিতীয় নিষ্কাশন কৰিম তাৰ পিছত কিমান ৰৈ যাব আকৌ লিখিম দ্বিতীয় এতেকে দ্বিতীয় নিষ্কাশনৰ পিছত ৰৈ যোৱা গ্যাসৰ পৰিমাণ এইটোক আমি T2 বুলি ধৰি লম এতিয়া বৰ্তমানে কিমান গ্যাস আছে সিলিন্ডাৰটোত বৰ্তমানে সিলিন্ডাৰটোত আছে ইমানটো হয়নে কিমানটো আছে এটো 3x/4 এখিনি আছে ইয়াৰ পৰা আকৌ ইয়াৰে 4/1 ওলাই যাব চাই থাকিবা দেই ভালকে লক্ষ্য কৰিবা অলপ টেকনিক আছে অংকটো সবে মানে টান পায় অংকটো সেই কাৰণে মই কৰি দিম আৰু এতিয়া এইখিনি হ'ব তাৰ পিছত যদি মই অংকটো অকমান কি কৰি দিও অকমান জুম আউট কৰি দিও মই অকমান ওপৰত উঠাই দিছো এইখিনি অকমান চাবা অলপ ইয়াতে যদি আমি কি কৰো ইকুৱেল চিন দিও dut 4 না 3x মাইনাস এটো মাল্টিপ্লাই হ'ব 3x গুণ 3x ডিভাইড বাই 4 4 গুণ 16 এতিয়া আমি এলসিএম লম লহাগু লম 16 আৰু 4 ৰ লহাগু 16 4 যাব 16 ৰ ভিতৰত 4 বাৰ 4 3 গুণ 12x মাইনাস হ'ব 16 ৰ ভিতৰত এবাৰ 3x এটো লাষ্টত হ'ব গৈ 12x ৰ পৰা গলে 9x বাই 16 দ্বিতীয়বাৰ নিষ্কাশনৰ অন্তত কিমান গ্যাস থাকিব দ্বিতীয় নিষ্কাশনৰ অন্তত এইমানখিনি গ্যাস থাকিব দ্বিতীয়বাৰ নিষ্কাশনৰ পিছত ইমানখিনি গ্যাস থাকিব প্ৰথম নিষ্কাশনৰ পিছত ইমানখিনি গ্যাস থাকিল দ্বিতীয় নিষ্কাশনৰ পিছত ইমানখিনি গ্যাস থাকিব এইবাৰ আকৌ আমি তৃতীয় নিষ্কাশন দিম আকৌ আমি লিখিব পাৰো যে তৃতীয় নিষ্কাশনৰ পিছত ৰৈ যোৱা গ্যাসৰ পৰিমাণ আমি ইয়াতে কি লিখিম T3 লিখিম এবাৰ তৃতীয়বাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা গ্যাসৰ পৰিমাণ বৰ্তমানে কিমান গ্যাস আছে সিলিন্ডাৰটোত
9x/16 এই পৰিমাণৰ গ্যাস আছে তাৰ পৰা আকৌ ইয়াৰে 4/1 অংশ ওলাই যাব ইয়াৰে 4/1 অংশ ওলাই যাব ভালকে লক্ষ্য কৰিবা এই অংকটো সকলো ছাত্ৰ ছাত্ৰীয়ে বৰ কি পায় অসুবিধাত পৰি যায় সকলোৱে কষ্ট পায় অংকটো এতিয়া আমি এই অংকটো সৰল কৰি দিম ওপৰত 9x/16 মাইনাস 9x 1 গুণ 9x 4 16 64 দি দিলো দিয়াৰ পিছত আমি এলসিএম বা লহাগু লম 16 আৰু 64 ৰ লহাগু হ'ব 64 16 আৰু 64 লহাগু 64 হ'ব 16 যাব 64 ভিতৰত 4 বাৰ 4 9 গুণ 36x মাইনাস 64 64 ভিতৰত এবাৰ 1 9x গুণ 9x এতিয়া আমি যদি প্লাস মাইনাস কৰি দিও ইয়াতে হ'ব 20 36 पर 9 গলে 27x ডিভাইডেড বাই 60 কি 4 এইটো হল আমাৰ তৃতীয় নিষ্কাশনৰ পিছত ৰৈ যোৱা গ্যাস এতিয়া এনেকৈ যদি আমি বাৰে বাৰে অংকটো যদি আৰু দুই পৰ্যায়লৈ আগুৱাই যাও ভালকে চাবা দেই অলপমান সৰু হলেও দেখা যায় হয়নে চোৱা প্ৰথম নিষ্কাশনৰ পিছত ৰৈ যোৱা গ্যাস দ্বিতীয় নিষ্কাশনৰ পিছত ৰৈ যোৱা গ্যাস তৃতীয় নিষ্কাশনৰ পিছত ৰৈ যোৱা গ্যাস আৰু যদি আমি এখুব আগুৱাই যাও যে চতুৰ্থ নিষ্কাশনৰ পিছত অংকটো অকমান ডাঙৰ হৈ যাব লাভ একোৱে নাই হিখিনি হ'ব বুজা সকলে কিন্তু বুজি পাইছে গতিকে এইটো আমি আৰু চতুৰ্থ নিষ্কাশন আমি ইয়াতে নিলিখি আমি কি কৰিম এতিয়া লিখিম এতিয়া ইয়াতে আমি t3 এ পাইছো ন t3 - t2 মাৰি দিম t3 - t2 কত আছে চাও অকমান t3 - t2 t3 - t2 এইটো t3 এইটো t2 কি আছে 27/64 হয় না 27x/64 মাইনাস এইফালে আছিল আমাৰ কি পাহৰিলৈ 9x/16 9x/16 এটোৰ আমি ডিফারেন্স চাম দিয়া ভালকে আমি ডিফারেন্স চাই লম লহাগু হ'ব 64 64 এর মাজত একবাৰ 1 27 গুণ 27x মাইনাস 4 বাৰ যাব ন কিমান বাৰ যাব 16 যাব 4 বাৰ 36x ইয়াতে যদি আমি মাইনাস কৰি দিও তেতিয়া হলে হ'ব ওপৰত -9x/64 ভালকে লক্ষ্য কৰিবা এটো হল আমাৰ কি t3 - t2 একেদৰে আমি যদি t2 - t1 কৰো এইবাৰ t2 - t1 যদি আমি কৰি দিও হয়নে t2 কি 9x/16 মাইনাস t1 কি আছিল t1 3x/4 3x/4 আমি যদি ইয়াতে আকৌ লহাগু লম 16 লহাগু 16 এর ভিতৰত একবাৰ 1 9x গুণ 9x মাইনাস এইফালে যাব 4 বাৰ 4 3 গুণ কিমান x 12x এইফালে কি হ'ব হিসাবটো 9টা x পৰা 12টা x গলে মাইনাস কিমান x 3x ৰাইট তলত হ'ব 16 এতিয়া তুমি ভালকে চোৱা যে এই যে t3 - t2 ৰ মান আৰু t2 - t1 ৰ মান দুটা সমান হৈছে নেকি নিশ্চয় সমান হোৱা নাই সমান হৈছে নেকি মই এটো তলত লিখিব পাৰো মোৰ ঠাই অকমান কম হ'ব কাৰণে মই ইয়াতে লিখিছো এতিয়া কি দেখা পালো আমি যে t3 - t2 ৰ মানটো ইজ নট ইকুৱেল উইথ t2 - t1 এই মান দুটা সমান নহয় সমান হয় নেকি নহয় নহয় গতিকে এই পৰিস্থিতিটোৱে এই সিলিন্ডাৰৰ ঘটনাটো সমান্তৰ প্ৰগতি গঠন নকৰে এই পৰিস্থিতিটোৱে কি গঠন নকৰে এপি গঠন নকৰে এই পৰিস্থিতিটোৱে আমাৰ কি গঠন নকৰিব এপি গঠন নকৰিব আমাৰ দৈনন্দিন জীৱনত আমাৰ ডে টু ডে লাইফত এনেকুৱা বহুত কি আছে ঘটনা ঘটে যত নেকি আমি এপি দেখিবলৈ পাওঁ ইয়াৰ বিষয়ে আমি ইয়াৰ আগত ভিডিঅ'ত কৈ থৈছো বহুত কথা সেই ভিডিঅ'টো তোমালোকে চাই ল'বা এইটো হল আমাৰ কে নম্বৰ প্ৰশ্ন আমাৰ প্ৰশ্ন নম্বৰ 1 ৰ 2 একেদৰে যদি আমাৰ 3 নম্বৰ প্ৰশ্ন যদি লাগে কাৰোবা এক্সারসাইজ 5.1 ৰ ন 1 ৰ কি লাগে 3 লাগে তেতিয়া হলে মই অকমান পঢ়ি শুনাই দিছো যে কি আছে ইয়াতে এটা কুয়া খান্দুতে প্ৰথম মিটাৰৰ খৰচ 150 টকা এনেকুৱা এটা অংক ইতিমধ্যে কৰিছে গাড়ী ভাড়াৰ লগত এটো একে প্ৰথম মিটাৰ খান্দুতে খৰচ হল 150 টকা তাৰ পিছৰ যিমান খান্দিবা সিমানে 50 টকাহে লাগিব এতিয়া প্ৰতি মিটাৰ খন্দাৰ পিছত কুৱাৰ খৰচটোৱে এপি গঠন কৰিব নাই মই বুজাই দিছো তোমালোকক এটা কুয়া খান্দিব লৈছা প্ৰথম মিটাৰ খান্দিছা নহয় প্ৰথম মিটাৰৰ খৰচটো লব 150 টকা দেই প্ৰথম মিটাৰৰ খৰচ কিমান টকা 150 টকা লব বুলি কিতাপত দিয়া আছে কন্ডিশন লগাই দিছে কিতাপত ইয়াৰ পিছত যিমানে তুমি খান্দিবা আৰু 1 মিটাৰ যদি খান্দিছা
এইবাৰ কিন্তু আকৌ 150 দিব নালাগে, এইবাৰ অকমান কমাই দিলে হ'ব, অৰ্থাৎ অতিৰিক্ত বিলাকত 50 টকাকে প্লাস আৰু 1 মিটাৰ খান্দিছা, হা ইয়াতো কিমান দিব লাগিব 50 টকা দিব লাগিব, আৰু যদি 1 মিটাৰ খান্দিছা ইয়াতো কিমান টকা দিব লাগিব 50 টকাই দিব লাগিব। এই পৰিস্থিতিটোৱে সমান্তৰ প্ৰগতি গঠন কৰিব নে নকৰে এইটোহে আমি উলিয়াব লাগে। এইটো ডেফিনেটলি কি কৰিব, এটা সমান্তৰ প্ৰগতিৰ সৃষ্টি কৰিব। আমি ইতিমধ্যে এনেকৈ এটা অংক পাইছো, তথাপি ছাত্ৰ ছাত্ৰী বিলাকে টান পায়, মই কৰি দিব লাগিব, মই কৰি দিম। আমি লিখিম দিয়া আছে প্ৰথম মিটাৰ শেষত খৰচ কিমান টকা 150 টকা, এনেকৈ লিখি যাম, আমি এনেকৈ লিখি যাম, দিয়া আছে প্ৰথম মিটাৰ ন, প্ৰথম মিটাৰ খন্দাৰ শেষত খৰচ, প্ৰথম মিটাৰ খন্দাৰ শেষত খৰচ T1 বুলি লিখি দিম। প্ৰথম মিটাৰ খান্দি শেষ কৰিছে 150 টকা, ৰাইট। দ্বিতীয় মিটাৰ খন্দাৰ শেষত খৰচ, দ্বিতীয় মিটাৰত কি কৈছিল 50 টকা, প্ৰথম মিটাৰটো 150 টকা, তাৰ পিছত যিমান মিটাৰ হ'ব 50 টকাকে বাঢ়িব, তেতিয়া হলে 150 যোগ 50, দ্বিতীয় মিটাৰ শেষত কিমান টকা হ'ব 200 টকা হ'ব। একেদৰে তৃতীয় মিটাৰ খন্দাৰ শেষত খৰচ হ'ব, আমি T3 বুলি লিখি লম। 3 নম্বৰ মিটাৰটো খন্দাৰ পিছৰ যি খৰচ হ'ব সেই খৰচটো আমি লিখিম। প্ৰথম মিটাৰত কিমান, এইটো, তাৰ পিছৰ মিটাৰ বিলাকত এইটো, তাৰ পিছৰ মিটাৰত এইটো, গতিকে আমি এই গোটেইখিনি যোগ কৰি দিম, হয় না, 250 টকা হৈ যাব। এতিয়া একেদৰে চতুৰ্থ মিটাৰৰ শেষত খৰচ হ'ব কুৱাটোৰ চতুৰ্থ 4 নম্বৰ মিটাৰটো যেতিয়া খান্দিব তাৰ খৰচ, এইটোৱে হ'ব, আৰু এক যোগ হ'ব 50, 150 প্লাস 50 প্লাস 50 প্লাস 50। এতিয়া আমি গোটেইখিনি যোগ কৰিলে হ'ব 300, কিমান টকা 300 টকা, হয়নে। এতিয়া আমি কি কৰিম ইয়াতে, যে T4 মাইনাস T3 কৰিম, ইয়াৰ পৰা এইটো মাইনাস কৰিম, 300 মাইনাস 250 ডিফারেন্স, তার ইয়ার পৰা আকৌ ইয়াত বিয়োগ দিম, T3 মাইনাস T2, 250 মাইনাস 250, এগেইন ইয়াৰ পৰা ইয়াতে মাইনাস দিম, আৰু T2 মাইনাস T1 লিখিম, মাইনাস কৰি দিয়া, 200 মাইনাস 150, ইয়াতো কিমান 50। এতিয়া এই যে কমন ডিফারেন্স হোৱা প্ৰত্যেকটোতে কিন্তু ডিফারেন্স কিমান 50-50 ওলাইছে, এইটোৱে হল আমাৰ কমন ডিফারেন্স ন, আমাৰ সাধাৰণ অন্তৰ। আমি পৰৱৰ্তী পৰ্যায়ত সাধাৰণ অন্তৰ মানে কি আমি ডিটেইলছটো পামে, আৰু মোৰ ইন্ট্ৰোডাকশনত মই দিয়ে দিছো। এতিয়া চোৱা যে গোটেইখিনিতে সমান ওলাইছে, T4 মাইনাস T3 যি ওলাইছে মই ইয়াতে লিখি দিওঁ, এতিয়া মই ইয়াতে লিখি দিওঁ দেই, এতেকে যে কি পালো, যে T4 মাইনাস T3 যি ভ্যালু, T3 মাইনাস T2 একে ভ্যালু ইকুয়াল T2 মাইনাস T1, তিনিওটাৰে একে ভ্যালু সমানে আছে। Therefore this situation will create an AP। এই পৰিস্থিতিটোৱে এটা AP গঠন কৰিব, ইয়াতে কোনো সন্দেহ নাই। এই পৰিস্থিতিটোৱে কি গঠন কৰিব, AP গঠন কৰিব, ঠিক আছে। এতিয়া এটা ভিডিওতে মই যদি 3-4টা অংক কমাই দিওঁ তেতিয়াহ'লে ভিডিওৰ ডিউৰেশ্যনটো অকমান বাঢ়ি যায়, অকমান দীঘলীয়া ভিডিও হৈ যায় আৰু বহুতে ভয় পায়। গতিকে ইয়াৰ পিছৰ যে আমাৰ 4 নম্বৰ অংক, যদি 4 নম্বৰ অংকটো যদি লাগে তেতিয়াহ'লে তোমালোকে কমেন্টত লাগে বুলি এটা কমেন্ট দিবা। এতিয়া এয়া হল আমাৰ কি 3 নম্বৰ অংক, আমাৰ 4 নম্বৰ অংকটো যদি এইটো ভিডিওতে মই যদি অন্তৰ্ভুক্ত কৰি দিওঁ তেতিয়াহ'লে ভিডিওটো অকমান কি হৈ যায়, দীঘল হৈ যায়, যাৰ কাৰণে মই ভিডিওটো এতিয়া ইয়াৰ লগত মই এড কৰা নাই। যদি তোমালোকৰ সেই অংকটো লাগে তেতিয়াহ'লে ভিডিওৰ শেষত কমেন্টত তোমালোকে লিখি দিবা যে ভিডিওটো লাগে, তেতিয়া মই বনাবলৈ চেষ্টা কৰিম। আৰু আজিৰ এই সেশনটো এইখিনিতে সমাপ্ত কৰিছো, ধন্যবাদ।